নমস্কাৰ আজি হৈছে 11 ফেব্ৰুৱাৰী বুধবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা মিছা কথা নকয় আৰু এনেদৰে এতিয়া উদান্ত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি মন্তব্য আগবঢ়াইছে জনাইছো সবিশেষ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা মিছা কথা নকয় আৰু অসমৰ ৰাইজৰ আগত সেয়া মই প্ৰমাণ কৰি দিল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল সেয়া মই প্ৰমাণ কৰি দিল বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু গৌৰৱে চ্যালেঞ্জ নকৰা হলে ইমান দূৰলৈ মই নোসোমালোহেঁতেন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু পৰিস্থিতি আৰু অধিক বেয়া কৰি ল'লে গৌৰৱ গগৈয়ে নিজ মুখেৰে সকলো কৈ দিছে গৌৰৱ গগৈয়ে আৰু এতিয়া সমগ্ৰ বিষয়টো চাব কেন্দ্ৰীয় চৰকাৰে আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা মিছা কথা নকয় আৰু অসমৰ ৰাইজৰ আগত সেয়া মই প্ৰমাণ কৰি দিল বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা মিছা কথা নকয় আৰু অসমৰ ৰাইজৰ আগত সেয়া প্ৰমাণ কৰিল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল সেয়া মই প্ৰমাণ কৰি দিল আৰু গৌৰৱে চ্যালেঞ্জ নকৰা হলে ইমান দূৰলৈ মই নোসোমালোহেঁতেন বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ বিপদত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ আসাদুদ্দিন ওৱেইছিৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বিপদত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল আসাদুদ্দিন ওৱেইছিৰ মুছলমান সমাজৰ ৰোষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায়দৰাবাদ আৰক্ষী আয়ুক্তক এজাহাৰ দাখিল কৰা হৈছে আৰু হায়দৰাবাদ আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে আৰু এটা বিশেষ ভিডিঅ' আপলোড কৰিছিল ৰাজ্যিক বিজেপিয়ে আৰু মুছলমান সমাজক টাৰ্গেট কৰি আপলোড কৰা হৈছিল বিতৰ্কিত ভিডিঅ'টো আৰু বিতৰ্কৰ পিছতেই ডিলিট কৰা হৈছিল ভিডিঅ'টো ফেচবুক আৰু টুইটাৰত আপলোড কৰিছিল ভিডিঅ'টো আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাতত ৰখা হৈছিল বন্দুক টাৰ্গেট ৰখা হৈছিল নিৰ্দিষ্ট কিছু সংখ্যক লোকক আৰু তাৰ সৈতে পইণ্ট ব্লেংক শ্বট বুলি লিখি দিয়া হৈছিল আৰু যাক লৈ সৃষ্টি হৈছিল বহু বিতৰ্কৰ আৰু ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ তাৎক্ষণিক আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে বিপদত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল আসাদুদ্দিন ওৱেইছিৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এতিয়াৰে পৰা গৌৰৱৰ লগত থাকিব তিনিজনকৈ দেশৰক্ষী এতিয়াৰে পৰা স্কট লৈ ঘূৰিব গৌৰৱ গগৈয়ে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক গৌৰৱ গগৈক স্কট হিমন্ত চৰকাৰৰ এতিয়াৰে পৰা স্কট লৈ ঘূৰিব গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এতিয়া কটকটীয়া নিৰাপত্তা দিয়া হৈছে গৌৰৱ গগৈক নতুনকৈ নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছে আৰু গৌৰৱ গগৈৰ লগত থাকিব এতিয়া তিনিজনকৈ দেশৰক্ষী গৌৰৱ গগৈৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্বত থাকিব তিনিজন দেশৰক্ষী আৰু নিৰাপত্তা নোপোৱাক লৈ গৌৰৱ গগৈয়ে ক্ষোভ প্ৰকাশ কৰিছিল আৰু 24 ঘণ্টাৰ পিছতেই গৌৰৱ গগৈক প্ৰদান কৰা হৈছে নিৰাপত্তা আৰু গৌৰৱ গগৈক এতিয়া স্কট হিমন্ত চৰকাৰৰ এতিয়াৰে পৰা স্কট লৈ ঘূৰিব গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈক এতিয়া স্কট হিমন্ত চৰকাৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটকটীয়া নিৰাপত্তা দিয়া হৈছে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ এফআইআৰ আসাদুদ্দিন ওৱেইছিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্তৰ দাবী এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসী গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খন ভাল লাগিলে ভিডিঅ'খন এটাকৈ লাইক কৰি ভিডিঅ'খন শ্বেয়াৰ কৰি দিয়ক জনাইছো সবিস্তাৰে খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এফআইআৰ আসাদুদ্দিন ওৱেইছিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ এফআইআৰ আসাদুদ্দিন ওৱেইছিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীক তদন্তৰ দাবী হায়দৰাবাদত গোচৰ দিলে AIMৰ নেতা আসাদুদ্দিন ওৱেইছি ৰাজ্যিক বিজেপিৰ এটা পোষ্টৰ
পাছতেই গোচৰ দিলে ওৱেচিয়ে আৰু মুখ্যমন্ত্ৰীৰ হাতত বন্দুক লৈ থকা এটা ভিডিঅ' কৰিছিল সামাজিক মাধ্যমত শ্বেয়াৰ, য'ত মুখ্যমন্ত্ৰীয়ে মুছলমানক গুলিওৱা বুলি দাবী আৰু সেই ভিডিঅ' ফেচবুকৰ পৰা পৰৱৰ্তী সময়ত ডিলিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু এনে হিংসামূলক পোষ্টৰ পাছতেই ওৱেচিৰ এই ডাঙৰ পদক্ষেপ আৰু মুছলমানক টাৰ্গেট কৰাটো এতিয়া অতি সহজ হৈ পৰিছে বুলি মন্তব্য। ওৱেচিয়ে ইয়াক সামাজিক শান্তিৰ বাবে এক ভয়াৱহ ভাবুকি আখ্যা দিয়ে। ঘৃণামূলক ভাষণ আৰু হিংসাৰ বাবে উচতনি দিয়া কাৰ্যক ৰোধৰ দাবী আৰু হায়দৰাবাদ আৰক্ষী আয়ুক্তক এনে কাৰ্য ৰোধৰ আহ্বান আছাদুদ্দিন ওৱেচিৰ আৰু FIR পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, মই গ্ৰেপ্তাৰক ভয় নকৰোঁ, গোচৰ দিছে যদি দি থাকিবলৈ দিয়ক। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ FIR ৰুজু কৰিছে AIMৰ নেতা আছাদুদ্দিন ওৱেচিয়ে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ FIR আছাদুদ্দিন ওৱেচিৰ। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। চূড়ান্ত ভোটাৰ তালিকাত আপোনাৰ নাম আহিলেনে? ঘৰতে বহি তালিকাত কিদৰে চাব আপোনাৰ নাম? এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা আৰু তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই। জিলাই জিলাই প্ৰকাশ পালে প্ৰতিটো সমষ্টিৰ ভোটাৰ তালিকা। যদি তালিকাত আপোনাৰ নাম অহা নাই তেন্তে শীঘ্ৰেই পৰীক্ষা কৰক আপুনি। তালিকাত কিদৰে চাব আপোনাৰ নাম আমি জনাইছোঁ সবিশেষ। আপুনি ইয়াৰ বাবে গুগলত গৈ টাইপ কৰক voters.eci.gov.in। আকৌ কৈছোঁ, আপুনি গুগলত গৈ চাৰ্চ কৰিব লাগিব voters.eci.gov.in। ইয়াৰ পিছত হোম পেজত গৈ ক্লিক কৰক চাৰ্চ ইয়'ৰ নেম অপশ্যনত আৰু ইয়াৰ পিছতেই ছিলেক্ট কৰক আপোনাৰ ভাষা। ইয়াৰ পিছত EPIC অৰ্থাৎ ইপিক নম্বৰ আৰু ৰাজ্যৰ নাম সন্নিৱিষ্ট কৰক আৰু কেপচা কোড দিয়াৰ পিছতে ওলাই আহিব আপোনাৰ সম্পূৰ্ণ বিৱৰণ আৰু প্ৰকাশ পালে এতিয়া চূড়ান্ত ভোটাৰ তালিকা চাই লওক আপোনাৰ নাম আছে নে নাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আমচুৰ নাম শুনা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমচু মানেনো কি তাক লৈ প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জনাইছোঁ সবিশেষ খবৰ। অসমত আমচুৰ নাই কোনো অস্তিত্ব। অসমৰ আমচুৰ নাম শুনা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমচু মানেনো কি, সেইটো এটা পাৰ্টি আছে নেকি মইতো নাজানো আৰু এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আমচু সম্পৰ্কত আমচুৰ বিষয়ে নজনাৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে আৰু এতিয়ালৈ আমচুৰ নামৰ কিবা আছে বুলি মই জনাই নাছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে এনেদৰে এতিয়া আমচু সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছে। অসমত আমচুৰ নাই কোনো অস্তিত্ব, আমচুৰ নাম শুনা নাই মুখ্যমন্ত্ৰীয়ে আৰু আমচু মানে কি, সেইটো এটা পাৰ্টি আছে নেকি মইতো নাজানো, এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু আমচু সম্পৰ্কত আমচুৰ বিষয়ে নজনাৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এতিয়া খোৰাখুৰেক হৈছে কংগ্ৰেছৰ ভেটি। মাৰ্ঘেৰিটাত শ শ কংগ্ৰেছীৰ বিজেপিত যোগদান। এক ডাঙৰ খবৰ জনাইছোঁ, গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল হোৱাৰ পিছতেই এতিয়া খোৰাখুৰেক হৈছে কংগ্ৰেছৰ ভেটি। নিৰ্বাচনৰ প্ৰাক্ষণত গৌৰৱ গগৈক লৈ অসন্তুষ্ট একাংশ কংগ্ৰেছী। পাকিস্তান লিংক ফাদিল হোৱাৰ পিছতেই কংগ্ৰেছত দলত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। মাৰ্ঘেৰিটাত শ শ কংগ্ৰেছীয়ে এৰিলে দল ত্যাগ কৰিয়েই যোগদান কৰিছে বিজেপিত। আজি গৌৰৱ গগৈয়ে নিজ মুখেই স্বীকাৰ কৰিছে পাকিস্তান ভ্ৰমণৰ কথা। পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ থকা ৰাৱালপিণ্ডিলৈ গৈছিল আৰু যিকোনো মুহূৰ্তত এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৌৰৱ গগৈক লৈ অসন্তুষ্ট হৈছে একাংশ কংগ্ৰেছী। পাকিস্তান লিংক ফাদিল হোৱাৰ পিছতেই কংগ্ৰেছত দলত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে আৰু মাৰ্ঘেৰিটাৰ শ শ কংগ্ৰেছীয়ে এৰিলে এতিয়া কংগ্ৰেছ দল আৰু দলত্যাগ কৰিয়েই যোগদান কৰে বিজেপিত।